পূৰ্বত আহিছে আৰু কৰ্মী উপাসন কৰিছে কি হ'ব বুলি ভাবিছে? জয় হ'ব বুলি ভাবিছোঁ। নিৰ্বাচনত ইমান ভালকৈ কাম কৰি আছে। জানুৱাৰী মাহৰ পৰাই আমাৰ নিজৰ এটা UPPL মডেলৰ এটা পলিটিক্স যিটো আছে এই ফৰ্মুলাত কাম কৰি আছিলে আৰু এতিয়া পৰ্বতৰৰ আমাৰ 10,604 ফেমিলি UPPL ফালে আছে। তাৰমানে আমাৰ 30,000 ভোট আমাৰ ফালে আছে। গতিকে এইবেলি যিখিনি কাম আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাই কৰিছে মই নিজে বহুত সুখী আৰু এইটো কনফিডেণ্টলি ক'ব পাৰোঁ যে পৰ্বত বৰা চিটটো UPPL হাতত আহি গ'ল। ইয়াত কোনো ফৰ্মুলা কোনো শক্তিয়ে আৰু UPPL হাতৰ পৰা পৰ্বত বৰা চিটটো নিব নোৱাৰে। দেখা গৈছে যে কালি গ্ৰাম্য মহিলাই আপোনাক প্ৰত্যক্ষ কৰি কৈছে যে আপুনি অফিচত অকল গাহৰি ভাত খায়েই কটাই দিছে, উন্নয়নৰ কোনো কাম কৰা নাই। আৰু লগতে এটা কথা কৈছে যে BJPৰ লগতহে আমাৰ কণ্টেষ্ট হ'ব, UPPL ইয়াত কণ্টেষ্ট নহয়। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোৱা কথাৰ কোনো ভেলু নাই। তাত অফিচত তেখেতে 5 বছৰ অহা নাই, এছেম্বলিত 5 বছৰ অহা নাই। তো ক'ৰ পৰা তেখেতে কথা ক'ব পাৰে যে অফিচত কি হৈছে হোৱা নাই? 5 বছৰটো অফিচতে অহা নাই। তেখেতে ক'ত পলাই আছিল? জনপ্ৰতিনিধি জনগণৰ লগত নাই। 5 বছৰ না পৰ্বতজৰাৰ আহিছিল, না এছেম্বলিত আহিছিল, না ছেক্ৰেটাৰীত ক'তো অহা নাই। চ' ৰাজনীতি কৰিছে কিহৰ কাৰণে? ৰাজনীতি যদি কৰি পেলাই ৰাইজৰ কাৰণে কাম কৰিব নোৱাৰে, এই হাগ্ৰামা মহিলাৰীক লৈ পেলাই BPF-এ একো সপোন দেখি লাভ নাই। তেখেতসকলৰ নেতাজন এছেম্বলিত আহিবলৈ সাহস নাই। 5 বছৰটো আমি ৰখি আছিলোঁ, এছেম্বলিত আহক, 17 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, ডিবেট কৰক, কথা পাতক আমাৰ লগত। 5 বছৰটো নাহিলে। গতিকে আজি 17 বছৰৰ দুৰ্নীতি, অপশাসন, বিভিন্ন হত্যা, হিংসা, জ্বলা-জ্বলি, ভাতৃঘাতী, গোষ্ঠীঘাতী সংঘৰ্ষ, এইবিলাক পৰিৱেশবিলাক আমি দেখিবলৈ পাইছোঁ। গতিকে আজিৰ সময়ত এই পৰিৱেশবিলাক ৰাইজে নিবিচাৰে। 5 বছৰত শান্তি পালে, ভাল এটা পৰিৱেশ আহি গ'ল, সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশটো কোনো হেৰাই দিব নিবিচাৰে। আৰু দেখা গৈছে যে যিহেতু ইতিমধ্যে আপুনি BTR প্ৰতিটো সমষ্টিতেই কেম্পেইন কৰিছে, কি হ'ব বুলি ভাবিছে? কিমানখন? চাওক, আমাৰ এনেকুৱা এটা সমষ্টি নাই য'ত আমাৰ 6,000-ৰ পৰা 7,000 পৰিয়ালতকৈ কম আছে। 7,000 পৰিয়াল থকা মানে 21,000 ভোট থকা। গতিকে আমাৰ 40টা সমষ্টিত 7,000 ভোট আছে মানে আমাৰ প্ৰায় মানে 21,000 ভোট আমাৰ আছে। তো সেইকাৰণে এই নিৰ্বাচনত আচৰিত নহ'ব আপুনি যে আমি কিমান মানে চিট পাব। বেলেগ দলবিলাকে ছিংগল ডিজিটত থাকিব পাৰে চব দলে।